নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি সামৰি লৈ আহিছোঁ আমাৰ বিশেষ বুলেটিন। আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। ৰাজ্যত আৰম্ভ হৈছে নৱৰাত্ৰিৰ পূজা। প্ৰতিটো মন্দিৰ দেৱালয়ত নৱৰাত্ৰি উপলক্ষে মা দুৰ্গাক পূজা কৰিছে ভক্তগণে। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰিয়াংক খৰ্গে। অসমৰ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টক লৈ কংগ্ৰেছ বিজেপিৰ মাজত সামাজিক মাধ্যমত চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। প্ৰধানমন্ত্ৰী মোদী আৰু আপুনি নিজা ৰাজ্যৰ স্বাৰ্থ ৰক্ষা কৰাটো মাষ্টাৰ ষ্ট্ৰোক বুলি গণ্য কৰা হয়, আৰু মই কৰ্ণাটকৰ স্বাৰ্থ ৰক্ষা কৰিলে অসম বিৰোধী বুলি গণ্য কৰা হয় কিয় বুলি প্ৰশ্ন উত্থাপন কৰিলে খৰ্গে। ৰাষ্ট্ৰসংঘত কা প্ৰত্যাহাৰৰ দাবী হীৰকজ্যোতি বৰাৰ। অসম চুক্তিৰ ৰূপায়ণ আৰু অসমৰ বিদেশী সমস্যা উত্থাপনৰ পাছত ৰাষ্ট্ৰসংঘত কা আইনৰ বিৰোধ কৰিলে হীৰকে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰো দাবী জনালে যুৱকগৰাকীয়ে। উজনি অসমলৈ যোৱা মিয়া শ্ৰমিকক বাধা দিলে আমছুৱে। উজনি অসমৰ ইটাভাটাত কাম কৰিবলৈ যোৱা শ্ৰমিকক বাধা দিলে আমছুৱে। গোৱালপাৰাৰ নৱাগত শিমলীতোলা বজাৰত এখন বাছৰ পৰা 30টাকৈ মিয়া পৰিয়ালক বাধা দি উভতাই পঠালে আমছুৱে। অসমত নিষিদ্ধ উপহাৰ কুপন বা লটাৰী খেল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কঠোৰ সিদ্ধান্ত। লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। আৰক্ষী আয়ুক্তৰ লগতে প্ৰতিখন জিলা আয়ুক্তলৈ এই কঠোৰ নিৰ্দেশনা ন্যায়ালয়ৰ। নিষেধ হ'ল হাউলি ৰাসৰ লটাৰী খেল। মন্দিৰ নিৰ্মাণ বা আন কাৰণত ৰাজ্যত হ'ব নোৱাৰিব লটাৰী বা উপহাৰ কুপনৰ খেল। আজিৰে পৰা আৰম্ভ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা। আজি অসম আৰক্ষীৰ প্ৰথম পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা। শোণিতপুৰ আৰক্ষী ছাউনীত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ মহিলা প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা। সৰ্বমুঠ ৫,৫৬৩টা পদৰ বাবে হৈছে নিযুক্তি প্ৰক্ৰিয়া। অসম আৰক্ষীৰ কেইবাটাও শাখাৰ কনিষ্টবল পদৰ বাবে হ'ব পৰীক্ষা। প্ৰতিকূল বতৰৰ বাবে 2খন জিলা স্থগিত। কাছাৰ আৰু গুৱাহাটী মহানগৰী স্থগিতৰ নিৰ্দেশ। গুজৰাটত বিপদত পৰিছে অসমৰ তীৰ্থযাত্ৰী। গুজৰাটত সংকটত পৰিছে অসমৰ তীৰ্থযাত্ৰীৰ দল। বজালী জিলাৰ দলটোৰ কেইবাগৰাকীও লোক অসুস্থ হৈ পৰিছে। এজনৰ ইতিমধ্যে মৃত্যু হৈছে। জামনগৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 8গৰাকী তীৰ্থযাত্ৰী। কম্বোডিয়াত চাকৰিৰ নামত প্ৰবঞ্চিত হোৱা ভাৰতীয় নাগৰিকক উদ্ধাৰ। 2022 চনৰ জানুৱাৰীৰ পৰা নম পেনত থকা 1000ৰো অধিক ভাৰতীয় নাগৰিকক প্ৰত্যাৱৰ্তনৰ সুবিধা ভাৰতীয় দূতাবাসৰ। ভাৰতীয়সকলক সন্দেহজনক এজেণ্টৰ আৰু সামাজিক মাধ্যমৰ যোগেদি কম্বোডিয়া আৰু অন্যান্য দক্ষিণ পূব এছিয়াৰ দেশত চাকৰি কৰিবলৈ যোৱা লোকক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কলৈ ইডিৰ সমন। 20 কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত ভাৰতীয় এগৰাকী প্ৰাক্তন অধিনায়কলৈ সমন জাৰি কৰিছে। হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ বিত্তীয় কেলেংকাৰীৰ সম্পৰ্কীয় গোচৰৰ তদন্তৰ গোচৰৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। মহম্মদ আজহাৰুদ্দিনৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। মহিলা ক্ৰিকেটাৰক তীৰ্যক মন্তব্য কৰাসকল সাৱধান। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ICC T20 বিশ্বকাপ 2024ৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমত বিতৰ্কিত তথা অশ্লীল মন্তব্য ৰোধ কৰিবলৈ AIৰ সহায়ত মুকলি কৰিছে ছ'চিয়েল মিডিয়া মডাৰেশ্যন টুল।